যি হল হল মোৰ ভুলে হল এনে স্বীকাৰোতে এজন প্ৰবঞ্চকৰ নিজৰ মনত কলিং লেটাৰ লৈ ঘূৰি ফুৰা এজন প্ৰবঞ্চক আটক তোমাৰ ভুল হ'ল পইচা নিব আহিছিল আছে পইচা দিয়া কথা আছে আৰু ক'ত চলাইছে এনেকুৱা বেলেগত নাই এতিয়া লাইচেঞ্চ ধৰিলে আপোনাক কি কৰিম বুলি ভাবিছে? এতিয়া ভাল হ'ম আৰু যি হ'ল হ'ল ভুল হৈছে চাকৰিৰ প্ৰলোভন দি টকা উপাৰ্জন কৰা প্ৰবঞ্চকক আটক নলবাৰী জিলাৰ টিহুত আটক এই প্ৰবঞ্চকজন ধৃত প্ৰবঞ্চকজন বৰপেটা জিলাৰ দিগম্বৰ দাস টিহুৰ 4জন যুৱকৰ পৰা 3 লাখকৈ টকা নিবলৈ আহিছিল যুৱকজনে ৰাইজৰ সহযোগত টিহু আছুৱে গতালে আৰক্ষীক এই নামটো কি আছিলে আমি কিছুদিনৰ পৰা এটা অভিযোগ পাই আছিলোঁ যে বৃহত্তৰ নলবাৰী জিলাত আৰু বৰপেটা জিলাত এই দিগম্বৰ দাস নামৰ এগৰাকী ব্যক্তিয়ে বিভিন্ন সময়ত বিভিন্ন নিবনুৱা যুৱক যুৱতীৰ ওচৰলৈ গৈ চাকৰিৰ প্ৰলোভন দিছিল আৰু বহুতৰ পৰা ধন সংগ্ৰহ কৰা এটা অভিযোগ আছিল আৰু এই ক্ষেত্ৰত আমি বহুদিনৰ পৰা মানুহজনক আমি লক্ষ্য কৰিছিলোঁ কিন্তু আজি ৰাতিপুৱাৰ পৰা আমি টিহু আঞ্চলিক ছাত্ৰ সন্থা নলবাৰী জিলা ছাত্ৰ সন্থাৰ এটা দলে আমি গোপনি পাতি আছিলোঁ আৰু এঠাইলৈ তেওঁক টকা নিবলৈ আমি মাতিছিলোঁ টিহুত আৰু অহাৰ পিছত আমি তেওঁক হাতেলৈতে ধৰোঁ আৰু ধৰি আমি যিখিনি তথ্য পালোঁ সেইগৰাকী আচলতে অকল ভুৱা চাকৰি দিয়া এগৰাকী ব্যক্তিয়ে নহয় তেওঁ এগৰাকী চেণ্ট্ৰেল ড্ৰাগ ইনস্পেক্টৰ আমি এখন আই কাৰ্ড পাইছোঁ তেওঁ আৰু তেওঁ চেণ্ট্ৰেল ড্ৰাগ ইনস্পেক্টৰৰ লগতে তেওঁ বিভিন্ন ধৰণৰ আমি তথ্য পাইছোঁ তেখেতে 4খন কলিং লেটাৰ লগত লৈ আহিছে ৰেলৱে হেল্থ ডিপাৰ্টমেণ্টত চাকৰি দিব আৰু বিভিন্ন গৰাকীৰ নাম কৈছে মাত্ৰ এজন ব্যক্তিয়ে নহয় ইয়াতে ডাঙৰ এটা চক্ৰ জড়িত আছে আৰু যিটো চক্ৰত চাগে কোনোবা ৰক্ষণাবেক্ষণ দি আছে আৰু যাৰ বাবে মুকলি আকাশৰ তলত এনেদৰে প্ৰবঞ্চনাৰ জাল পেলাই নিবনুৱা যুৱক যুৱতীসকলক প্ৰবঞ্চনা কৰাৰ বাবে তেওঁলোকে কাম কৰি আছে আৰু খুব দুৰ্ভাগ্যজনক বিষয় আৰু আমি জিলা ছাত্ৰ সন্থা টিহু আঞ্চলিক ছাত্ৰ সন্থাই আজি টিহু থানাত আমি গতাম তাৰপিছত আমি লক্ষ্য কৰিম আচলতে প্ৰশাসনে কি ব্যৱস্থা লয় চাকৰিৰ কলিং লেটাৰৰ উপৰিও কেইবাখনো আই কাৰ্ড জব্দ প্ৰবঞ্চকজনৰ পৰা ৰেল বিভাগ স্বাস্থ্য বিভাগৰ কেইবাখনো কলিং লেটাৰ জব্দ কৰে এই প্ৰবঞ্চকজনৰ পৰা ইতিমধ্যে প্ৰবঞ্চক দিগম্বৰ দাসে নলবাৰী বৰপেটা জিলাত বেলিছিল চাকৰিৰ বৃহৎ জাল নিউজ ডেস্ক ৰিপৰ্ট নিউজ ষ্টাৰ 7